আমি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ে অসমীয়া বিভাগৰ সহযোগত আজি বড়োভাষা অৰ্থাৎ ছাত্ৰ নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি ছাত্ৰ দিৱস এই উপলক্ষে আমি এটি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানটো কেইবাটাও স্তৰত আজি আয়োজিত হৈছে। গতিকে আমি মূলতঃ ছাত্ৰ সমাজক লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আজি এটা অতি সুন্দৰ মনোজ্ঞ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ যে জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সমাজৰ ভূমিকা। গতিকে এই অনুষ্ঠানটোৰ লগতে আমি প্ৰথমতে সুধাকণ্ঠ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি গীত পুজো আহা আই মাতৃ চৰণ তোমাত, সেই গীতটোৰে অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলক আমি বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্ম সম্পৰ্কে কিছু প্ৰশ্ন সুধি বা তেখেতৰ জীৱন কীৰ্তি সম্পৰ্কে কিছু কথা আমি তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছিলোঁ আৰু তেওঁলোকক আমি অৱগত কৰিছোঁ। গতিকে কেনেকৈ বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ মানসিকতাৰে কেনেকৈ ছাত্ৰ সমাজক একত্ৰিত কৰি এই বিশ্বত এটা শক্তিশালী স্থিতি গ্ৰহণ কৰিলে, আজি নিজৰ জাতিটোক প্ৰতিষ্ঠা কৰিলে, ভাষা সাহিত্য সংস্কৃতি প্ৰতিষ্ঠা কৰিলে। গতিকে ইয়াৰ জৰিয়তে এটা আদৰ্শ হোৱা উচিত যে আমি প্ৰত্যেকেই আমি যদি আমাৰ জাতীয় জীৱন নিৰ্মাণত আমি অংশগ্ৰহণ কৰোঁ, আমি সমাজৰ পৰা দুৰ্নীতিমুক্ত আমি এখন সমাজ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে এখন সুস্থ ৰাজ্য, এখন সুস্থ দেশ নিৰ্মাণ হ'ব। আৰু সেইকাৰণে আমি জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সমাজৰ ভূমিকা এই শীৰ্ষক বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমাৰ এইখন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ধ্ৰুৱ চক্ৰৱৰ্তী মহোদয়ক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু তেখেতে অতি সুন্দৰভাৱে ছাত্ৰ সমাজক আহ্বান জনাইছে যে সুস্থ এখন সমাজ গঠনৰ মাজেৰে কেনেকৈ আগবাঢ়ি যাব লাগে, কেনেকৈ নিজক প্ৰতিষ্ঠা কৰিব লাগে আৰু কেনেকৈ সমাজৰ পৰা দুৰ্নীতিমুক্ত কৰিব লাগে। এই অনুষ্ঠানৰ প্ৰাৰম্ভতে আদৰণি ভাষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কিশোৰ কুমাৰ চাহ মহোদয়ে প্ৰদান কৰিলে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ যিটো নতুন প্ৰজন্মক যদি আমি সঠিক পথেৰে যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহে এখন ৰাষ্ট্ৰৰ ভৱিষ্যত উন্নতি আমি আশা কৰিব পাৰোঁ। যদি আজি নতুন প্ৰজন্ম যদি বিপদগামী হয়, গতিকে তেতিয়াহ'লে এখন ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনা কেৱল আমাৰ পৰিকল্পনাতে থাকিব, সেই বাস্তৱত ৰূপায়িত কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। গতিকে সেইটো আশাৰে আমি বিভিন্ন ধৰণৰ আজি কাৰ্যসূচী, দেশপ্ৰেমমূলক কবিতা পাঠৰ যিটো অনুষ্ঠান, সেইবিলাকো আমি ছাত্ৰ ছাত্ৰীৰ মাজত হেৰি কৰিছোঁ। যে প্ৰথম কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে এটা দেশপ্ৰেম ভাৱ জাগৃত হ'ব লাগিব, সমাজখনৰ পৰা দুৰ্নীতিমুক্ত কৰিব লাগিব, নিজৰ অঞ্চলটোতো কৰিব লাগিব, নিজৰ শিক্ষানুষ্ঠানখনতো কৰিব লাগিব। গতিকে নিজৰ শিক্ষানুষ্ঠানখনক এখন ভাল শিক্ষানুষ্ঠান হিচাপে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে। এই গোটেই কথাবিলাক আজি ইয়াতে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আজি এই অনুষ্ঠানটো সুন্দৰভাৱে আজি ইয়াতে ৰূপায়ণ কৰা হৈছে। গতিকে প্ৰাক মুহূৰ্ততে আমি উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, এইখিনিতে আমি ছাত্ৰসকলক এইটোৱে দেখুৱাই দিছোঁ যে এগৰাকী ছাত্ৰৰ যি মনগত যিটো চিন্তা, সেই চিন্তাৰে কেনেকৈ এখন ৰাষ্ট্ৰ নিৰ্মাণত সহায়ক হ'ব পাৰে, এটা জাতি জনগোষ্ঠী নিৰ্মাণত সহায়ক হ'ব পাৰে, এখন সমাজ নিৰ্মাণত সহায়ক হ'ব পাৰে। আমি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ে অসমীয়া বিভাগৰ সহযোগত আজি বড়োভাষা অৰ্থাৎ ছাত্ৰ নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি ছাত্ৰ দিৱস এই উপলক্ষে আমি এটি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানটো কেইবাটাও স্তৰত আজি আয়োজিত হৈছে। গতিকে আমি মূলতঃ ছাত্ৰ সমাজক লৈ ছাত্ৰ ছাত্ৰীসকলক লৈ আজি এটা অতি সুন্দৰ মনোজ্ঞ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ যে জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সমাজৰ ভূমিকা। গতিকে এই অনুষ্ঠানটোৰ লগতে আমি প্ৰথমতে সুধাকণ্ঠ বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি গীত পুজো আহা আই মাতৃ চৰণ তোমাত, সেই গীতটোৰে অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলক আমি বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্ম সম্পৰ্কে কিছু প্ৰশ্ন সুধি বা তেখেতৰ জীৱন কীৰ্তি সম্পৰ্কে কিছু কথা আমি তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছিলোঁ আৰু তেওঁলোকক আমি অৱগত কৰিছোঁ। গতিকে কেনেকৈ বড়োভাষা উপেন্দ্ৰনাথ ব্ৰহ্মই নিজৰ জনগোষ্ঠীটোক আগবঢ়াই লৈ যোৱাৰ মানসিকতাৰে কেনেকৈ ছাত্ৰ সমাজক একত্ৰিত কৰি এই বিশ্বত এটা শক্তিশালী স্থিতি গ্ৰহণ কৰিলে, আজি নিজৰ জাতিটোক প্ৰতিষ্ঠা কৰিলে, ভাষা সাহিত্য সংস্কৃতি প্ৰতিষ্ঠা কৰিলে। গতিকে ইয়াৰ জৰিয়তে এটা আদৰ্শ হোৱা উচিত যে আমি প্ৰত্যেকেই আমি যদি আমাৰ জাতীয় জীৱন নিৰ্মাণত আমি অংশগ্ৰহণ কৰোঁ, আমি সমাজৰ পৰা দুৰ্নীতিমুক্ত আমি এখন সমাজ গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে এখন সুস্থ ৰাজ্য, এখন সুস্থ দেশ নিৰ্মাণ হ'ব। আৰু সেইকাৰণে আমি জাতীয় বৌদ্ধিক সমাজ নিৰ্মাণত ছাত্ৰ সমাজৰ ভূমিকা এই শীৰ্ষক বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমাৰ এইখন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ধ্ৰুৱ চক্ৰৱৰ্তী মহোদয়ক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু তেখেতে অতি সুন্দৰভাৱে ছাত্ৰ সমাজক আহ্বান জনাইছে যে সুস্থ এখন সমাজ গঠনৰ মাজেৰে কেনেকৈ আগবাঢ়ি যাব লাগে, কেনেকৈ নিজক প্ৰতিষ্ঠা কৰিব লাগে আৰু কেনেকৈ সমাজৰ পৰা দুৰ্নীতিমুক্ত কৰিব লাগে। এই অনুষ্ঠানৰ প্ৰাৰম্ভতে আদৰণি ভাষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কিশোৰ কুমাৰ চাহ মহোদয়ে প্ৰদান কৰিলে। গতিকে আমি আশা কৰিছোঁ যে আমাৰ যিটো নতুন প্ৰজন্মক যদি আমি সঠিক পথেৰে যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহে এখন ৰাষ্ট্ৰৰ ভৱিষ্যত উন্নতি আমি আশা কৰিব পাৰোঁ। যদি আজি নতুন প্ৰজন্ম যদি বিপদগামী হয়, গতিকে তেতিয়াহ'লে এখন ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনা কেৱল আমাৰ পৰিকল্পনাতে থাকিব, সেই বাস্তৱত ৰূপায়িত কৰাটো
কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। গতিকে সেইটো আশাৰে আমি বিভিন্ন ধৰণৰ আজি কাৰ্যসূচী দেশপ্ৰেমমূলক কবিতা পাঠৰ যিটো অনুষ্ঠান সেইবিলাকো আমি ছাত্ৰ ছাত্ৰীৰ মাজত হেৰি কৰিছোঁ যে প্ৰথম কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে এটা দেশপ্ৰেম ভাৱ জাগৃত হ'ব লাগিব, সমাজখনৰ পৰা দুৰ্নীতিমুক্ত কৰিব লাগিব, নিজৰ অঞ্চলটোতো কৰিব লাগিব, নিজৰ শিক্ষানুষ্ঠানখনতো কৰিব লাগিব। গতিকে নিজৰ শিক্ষানুষ্ঠানখনক এখন ভাল শিক্ষানুষ্ঠান হিচাপে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ সমাজৰ আটাইতকৈ ডাঙৰ ভূমিকা আছে। এই গোটেই কথাবিলাক আজি ইয়াতে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আজি এই অনুষ্ঠানটো সুন্দৰভাৱে আজি ইয়াতে ৰূপায়ণ কৰা হৈছে। গতিকে প্ৰাক মুহূৰ্ততে আমি উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিখন বন্দী বজলন মাল্যাৰ্পণ এইখিনিতে আমি ছাত্ৰসকলক এইটোৱে দেখুৱাই দিছোঁ যে এগৰাকী ছাত্ৰৰ যি মনগত যিটো চিন্তা সেই চিন্তাৰে কেনেকৈ এখন ৰাষ্ট্ৰ নিৰ্মাণত সহায়ক হ'ব পাৰে, এটা জাতি জনগোষ্ঠী নিৰ্মাণত সহায়ক হ'ব পাৰে, এখন সমাজ নিৰ্মাণত সহায়ক হ'ব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।